हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो कौन है भाई? टेस्ला टीचिंग्स है। तो आज আমি পার্ট 8 যেটো চ্যাপ্টার কন্টিনিউ আমি কৰি আছিলো স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব। তো তাৰে অলমোস্ট স্থিতি বৈদ্যুতিক বিভৱৰ পাৰ্টৰ লাষ্ট যিবিলাক মানে এণ্ডিং লৈ আহিছোঁ, কাৰণ কেপাচিটেন্স যিটো ধাৰকত্ব এইটো এটা বেলেগ পাৰ্ট হয় আৰু এইটো এটা বেলেগ পাৰ্ট, দুটা মাৰ্জ কৰি বনাইছে এই চেপ্টাৰ, হয় না নাই? সেইটোতো আমাৰ এই কনচেপ্টখিনিও লাগিব, বাট সেইটো এটা এক্সট্ৰাকৈ আমি পাৰ্ট ধৰোঁ। এইটো এটা মানে দুটা ধুনীয়াকৈ, যেনেকুৱা ৰে অপটিক্স আৰু অপটিকেল ইনষ্ট্ৰুমেণ্ট, আলোক মানে বিজ্ঞান আৰু তোমাৰ যিটো তাৰে মানে যিবিলাক ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আছে, তো ইনষ্ট্ৰুমেণ্টৰ পাৰ্টখিনি অলপ বেলেগ বা এইটো এনেকুৱা, তো এনেকুৱা বস্তু হয়তো একে, কিন্তু মানে তাৰ ইফেক্টখিনি বা তাৰে ইউজেছখিনিক এক্সট্ৰাকৈ আমি পঢ়িম। তো এইটো পাৰ্টত আমি অলৰেডি যেনেকুৱা আমি আগৰ পাৰ্টকেইটাত আমি পঢ়িছোঁ, লাষ্ট পাৰ্টত স্থিতি শক্তিৰ বিষয়ে, কাৰ কাৰণে যে আধানৰ নিকায়ৰ কাৰণে স্থিতি শক্তি অলৰেডি আমি পঢ়িছোঁ বাহ্যিক ক্ষেত্ৰত আৰু বাহ্যিক ক্ষেত্ৰ যেতিয়া নাছিল, দুটা ক্ষেত্ৰত আমি পঢ়িছোঁ। তো ইয়াতে এইটো পাৰ্টিকুলাৰ যিটো তোমাৰ ভিডিঅ' আছে, ইয়াতে আমি কি কৰিম, আমি শিকিম কাৰ বিষয়ে, ইয়াৰ যিটো তোমাৰ বৈদ্যুতিক দ্বিমেৰু আছে, দ্বিমেৰু এটা যদি আমি মানে কি সুষম বৈদ্যুতিক ক্ষেত্ৰত ৰাখোঁ, তেতিয়াহ'লে তোমাৰ সেই যিটো তোমাৰ কি হ'ব, সুষম বৈদ্যুতিক ক্ষেত্ৰত যেতিয়া আমি ৰাখিম, তো তাৰ স্থিতি শক্তি কি হ'ব সেইটো আমি চাম। যে সুষম বৈদ্যুতিক ক্ষেত্ৰত দ্বিমেৰু এটাৰ বা দ্বিমেৰুৰ স্থিতি শক্তি, তো তোমালোকে টপিকটো হয়তো ধৰিবলৈ পাৰিছা যে সুষম বৈদ্যুতিক ক্ষেত্ৰ এটাত কি দ্বিমেৰুৰ স্থিতি শক্তি। তো দ্বিমেৰুৰ স্থিতি শক্তি কেনেকৈ আমি গম পাম? ঠিক আছে, তো আমি প্ৰথমতে সুষম বৈদ্যুতিক ক্ষেত্ৰ এটা আমি বনাই লওঁ যে এইটো ঠিক আছে, আৰু ইয়াতে বনাই লওঁ এইটো এটা ধৰা সুষম বৈদ্যুতিক ক্ষেত্ৰ। কি এইটো? সুষম বৈদ্যুতিক ক্ষেত্ৰ। ইয়াতে এটা তোমাৰ কি আছে, বৈদ্যুতিক দ্বিমেৰু আছে, যে বৈদ্যুতিক দ্বিমেৰু ধৰা মই এনেকুৱাকৈ ধৰিলোঁ, বৈদ্যুতিক দ্বিমেৰু এটা আছে, এইটো হ'ল তোমাৰ প্লাছ কিউ, এইটো হ'ল মাইনাছ কিউ। ইয়াতে এইটো ছাইডত কি বল লাগিব, যে কিউ ই, এইটো ছাইডত কি বল লাগিব, কিউ ই প্লাছ, ঠিক আছে। ইয়াতে ধৰা এংগল থিটা আছে, তো এই যিটো ডিষ্টেঞ্চ আছে, এই ডিষ্টেঞ্চটো কিমান হৈ যাব, 2a সাইন থিটা, আৰু এইটো কি হৈ যাব, 2a কছ থিটা, এইটো হৈ যাব 2a সাইন থিটা। এই ডিষ্টেঞ্চখিনি ধৰা কিমান আছে, এইখিনি কিমান থাকে, 2a, এইখিনি কি থাকে 2a, আৰু ইয়াৰে পৰা ধৰা এইটো চেণ্টাৰ আছে, তো চেণ্টাৰলৈ যিটো ডিষ্টেঞ্চ সেইটো কিমান a, আৰু ইয়াৰ দ্বিমেৰু ভ্ৰামকৰ দিশ এইটো দিশত থাকিবনে নাই, নেগেটিভৰ পৰা পজিটিভলৈ। তো এইটো হ'ল বৈদ্যুতিক দ্বিমেৰু এটা মই ক'ত ৰাখিছোঁ, বৈদ্যুতিক দ্বিমেৰু এটা মই ক'ত ৰাখিছোঁ, বৈদ্যুতিক দ্বিমেৰু এটা মই ৰাখিছোঁ সুষম বৈদ্যুতিক ক্ষেত্ৰত। মই এটা এনেকৈ য়েল্ল' কালাৰ দিও আঁকি দিলোঁ, তেতিয়াহ'লে বস্তুটো দেখাত আৰু ধুনীয়া হ'ব। ঠিক আছে, দেখাত কি হ'ব, ধুনীয়া হ'ব। তো এতিয়া আমাৰ কি ইয়াৰে স্থিতি শক্তি উলিয়াব লাগে। আমি জানো যে বৈদ্যুতিক দ্বিমেৰু এটাক যেতিয়া আমি ক'ত ৰাখিম, সুষম বৈদ্যুতিক ক্ষেত্ৰত ৰাখোঁ, ইয়াত দুটা আধানৰ ক্ষেত্ৰত তোমাৰ ইয়াতে এটা বল সেইটো ছাইডত, ইয়াতে এটা বল এইটো ছাইডত, তো কি হ'ব বস্তুটো, কি ইয়াতে বল আৰু ইয়াতে বল, তো দুটা বল এটাই আনটো কি কৰিব, কেনচেল কৰিব, মানে লব্ধ বলৰ মান কি হয় ইয়াতে শূন্য। কি হ'ব, যে লব্ধ বল ইয়াতে কি হৈ যায়, শূন্য। কিন্তু কি থাকে, এটা কি কৰে, যে কিন্তু এটা টৰ্কে কাৰ্য কৰে বা টৰ্কে ক্ৰিয়া কৰে, হয়নে নাই? ক্ৰিয়া কি কৰিব, এটা টৰ্কে কি কৰিব, ক্ৰিয়া কৰে, টাউ, হয়নে নাই? এই টৰ্কটোৱে কি কৰিব, ইয়াক ৰোটেট কৰাব, এনেকুৱাকৈ ঘূৰাব, টৰ্কে কি কৰিব, ইয়াক ঘূৰাব। কিন্তু
বল এটা আৰু এটা কেনসেল হৈ যাব তো বল লব্ধ 0 কিন্তু ই ঘূৰিব কিন্তু এতিয়া চোৱা ইয়াৰ স্থিতি শক্তি পাবলৈ হলে যেতিয়া ই এনেকুৱাকৈ ঘূৰি আছে মই কি কৰিব লাগিব ইয়াক উল্টা দিশত ঘূৰাব লাগিব তেতিয়াহে মই গম পাম যে ইয়াৰ স্থিতি শক্তি কিমান কাৰণ চোৱা এটা যদি তোমাৰ ৰাবাৰ বেণ্ড মোৰতো ইয়াতে নাই বৰ্তমান ৰাবাৰ বেণ্ডক যেতিয়ালৈকে তুমি টানি নিদিবা তেতিয়ালৈকে তো স্থিতি শক্তি তুমি ফিলে কৰিব নোৱাৰিবা ঠিক তেনেদৰে ই আমি জানো যে ই কি কৰিব নিজক সাম্য অৱস্থাত আনিবলৈ এনেকুৱাকৈ ইয়াতে থাকিব এনেকুৱাকৈ আছে তো সাম্য অৱস্থাৰ পৰা মই ইয়াক এনেকুৱাকৈ ঘূৰাব লাগিব কাৰ এগেইনষ্টত এই যিটো টৰ্ক আছে টৰ্ক এটা কি কৰি আছে ইয়াক এনেকুৱাকৈ বল দি আছে দি কেনে এইটো ছাইডত আনি আছে যাতে ই সাম্য অৱস্থাত থাকে মই সেই টৰ্কৰ বিৰুদ্ধে কি কৰিব লাগিব এনেকুৱাকৈ বল লগাব লাগিব এটা এণ্টি টৰ্ক মানে এই টৰ্কৰ বিপৰীতে আৰু এটা কি বাহ্যিক টৰ্ক এটা লগাব লাগিব য'ত নেকি এইটো উল্টাকৈ ঘূৰিব পাৰে আৰু যেতিয়া ঘূৰিব তো যিকোনো পজিশ্যনত কি হ'ব এনেকুৱাকৈ ধৰি ৰাখিলে বাহ্যিক টৰ্কৰ কাৰণে ইয়াৰ মাজত এটা শক্তি সন্নিহিত হ'ব আৰু সেইটোৱেই হ'ব কি যে দ্বিমেৰুটোৰ স্থিতি শক্তি তো আমি জানো কি যে টৰ্কৰ যিটো ইকুৱেশ্যন সেইটো কি হয় যে পি ক্ৰছ ই বা ইয়াৰ যদি তুমি ম্যাগনিটিউড লোৱা তো কি হৈ যায় যে পি ই সাইন থিটা ঠিক আছে এতিয়া চোৱা এই যেতিয়া এণ্টি টৰ্ক আমি দিম এণ্টি টৰ্ক মানে বাহ্যিক টৰ্কটো দিম তেতিয়া কি হ'ব আমি বাহ্যিক টৰ্কটো কেনেকৈ দিম ধৰা যে ইয়াতে এটা কোণ হৈ আছিল ধৰা ইনিচিয়েল যিটো কোণ এইটো ধৰা আমি থিটা নট বুলিয়ে ধৰিছিলোঁ যে থিটা নট হিচাপে আছিল তো এইটো থিটা নট তাৰপিছত আমি কি কৰিলোঁ ইয়াক অলপ ঘূৰালোঁ বাহ্যিক টৰ্কেৰে মই কি কৰিলোঁ অলপ ইয়াক ধৰা ইমানখিনি কোণত এনেকৈ মই ইয়াতে আঁকি দিছোঁ দিয়া এইটো ঘূৰি এনেকুৱাকৈ আহিছে ইয়াৰ পৰা ঘূৰি কেনে ইমানখিনি আহিছে তো এতিয়া যিটো কোণ এই কোণটো ধৰা কিমান হৈ গ'ল যে থিটা 1 তো থিটা নটৰ পৰা মই কি কৰিছোঁ থিটা 1লৈ টৰ্কটোক ঘূৰাইছোঁ এই টৰ্কটোক ঘূৰাবলৈ মই কাৰ্য কৰিবলগীয়া লাগিবনে নাই সেই কাৰ্য কি হ'ব যে মই যে এই যে ঘূৰণীয়া বল দিছোঁ যাক আমি টৰ্ক বুলি কওঁ সেইটো ইনটু সেই কৌণিক যিটো হৰণ হ'ল ডি থিটা এটা স্মল ধৰা ইয়াৰ পৰা এইটোলৈ হৰণ হৈছে সেইটোৰে মই মাল্টিপ্লাই কৰিম তো আমি যেটো সৰু পাম তাৰপিছত আমি কি কৰি দিম ইন্টিগ্ৰেশন কৰিলে গোটেইখিনি আমি পাই যাম কোৰ পৰা কোলৈ থিটা নটৰ পৰা থিটা 1 লৈ কাৰ্য পাই যাম ঠিক আছে টৰ্ক পাই যাম তো এই যেটো বাহ্যিক টৰ্ক এই বাহ্যিক টৰ্কৰ যদি আমি কি ম্যাগনিটিউড লওঁ কি লওঁ ম্যাগনিটিউড তেতিয়াহ'লে আমি কি পাম যে ইন্টিগ্ৰেশন কাৰ যে টাউ কাৰ ফাংশন হয় থিটা হয় না নাই যে টাউ থিটা ইনটু ডি থিটা এইটো হল তোমাৰ এই ঘূৰণীয়া বল পুৰণ এইটো কৌণিক হৰণ তেতিয়াহ'লে তোমাৰ কি আহি যাব কাৰ্য আহিব না নাই কোৰ পৰা কোলৈ কৰি আছা থিটা নটৰ পৰা থিটা 1 লৈ কৰি আছা থিটা নটৰ পৰা থিটা 1 লৈ আমি গোটেইখিনি কাৰ্য ওলাব লাগে নাই তুমি যদি নৰ্মেলি এই লিমিটটো নিদিয়া বা ইন্টিগ্ৰেশন নিদিয়া তেতিয়াহ'লে এইটো কি আহি যাব ডি টাউ মানে সৰু এটা টৰ্ক দিয়াৰ ফলত টাউ ইনটু ডি থিটা আহিব তাৰ পিছত ইন্টিগ্ৰেট কৰিবা তেতিয়া সৰু টাউ মানে ডি টাউটো টাউত কনভাৰ্ট হৈ যাব সেইখিনি ইমান প্ৰসেস আমি ডাইৰেক্টলি এতিয়া কৰিব পাৰো কাৰণ আমি বুজি পাওঁ হয় না নাই এতিয়া তো ক্লাস 1ত নাই তোমালোকে তেতিয়া কি কৰিব পাৰা যে টাউ ইজ ইকুৱেল টু যেটো এক্সটাৰ্নাল টৰ্ক আছিল এতিয়া টাউক আমি কি লিখো ম্যাগনিটিউড যে পি ই sin থিটা হয় না নাই এটা থিটা নটৰ পৰা থিটা 1 আমি কি লিখিব পাৰো যে পি ই sin থিটা ইয়াতে আহি গল ডি থিটা হয় না নাই তো ইয়াৰ পিছত চোৱা ইয়াৰ পিছত আমি যাও this implies tau is equal to pe বাহিৰত আহিল ইন্টিগ্ৰেশন থিটা নটৰ পৰা থিটা 1 লৈ ইয়াতে আহিল sin থিটা d থিটা এটা sin থিটাৰ ইন্টিগ্ৰেশন তোমালোকে গম পোৱা কি হয় যে মাইনাস cos থিটা ইয়াতে থিটা নট আৰু ইয়াতে থিটা 1 pe ইয়াতে আহিবল তোমাৰ -2 কমন লৈ ইয়াতে লৈ লোৱা -2 তাতে লৈ লোৱা তো ইয়াতে কি আহিল যে cos থিটা 1 minus cos থিটা নট আহি গল -2 ভিতৰত ললে এইটো আগত আহি যাব যে পি কাৰণ ইনিশিয়ালটো আমাৰ আগত লাগিব হয় না নাই cos থিটা নট minus cos থিটা 1 আহি যাব না নাই -2 ভিতৰত ললে এইটোৰ আগত মাইনাস আহিব এইটো আহিল এইটোৰ আগত প্লাস আহিব প্লাস আহি গল ঠিক আছে এতিয়া এই যে cos থিটা নট যেটো আছে ইনিশিয়াল যৰ পৰা আমি স্টার্ট কৰিম
য'ত নেকি ইয়াৰ কি হ'ব লাগিব যে স্থিতি শক্তি শূন্য হ'ব লাগিব তাৰ পিছতহে আমি কি তাৰ টৰ্ক এটা দিম তাৰ পিছতহে তাৰ মাজত এটা স্থিতি শক্তি আহিব তো এই যেটো ইনিশিয়াল যেটো তোমাৰ কি কোন এটো আমি কি নিজৰ মতে এটা চুজ কৰিব পাৰো ফ্ৰীডম আছে যেনেকৈ আমি অসীমত কি কৰো যে অসীমত আমাৰ কি স্থিতি শক্তি শূন্য বুলি আমি ধৰি লওঁ ঠিক তেনেদৰে আমি কি কৰিম ইয়াতেও আমি এই ইনিশিয়াল যেটো থিটা নট আছে আমাক ফ্ৰীডম দিয়া আছে তুমি চুজ কৰিব পাৰা কিন্তু আমাৰ কনভিনিয়েন্ট মানে আমাৰ যাতে সুবিধা হয় সেই কাৰণে আমি এই যেটো এংগল সেই থিটা নটক আমি কি ধৰো যে যেতিয়া theta naught is equal to pi by 2 that is 90 degree তো cos 90 কিমান হৈ যায় cos 90 হৈ যায় নাজানো স্যার মই কিমান হৈ যায় তো আমি কি লিখিম যে tau is equal to pe cos 90 minus cos theta 1 ঠিক আছে cos theta 1 আৰু actually এই tau যেটো হয় আমি টাও লিখিলো নেকি ইয়াতে টর্ক এইটো তো টর্কৰ মান হয় সরি ইয়াতে আমি অলপ মিস্টেক কৰিছো ইয়াতে টর্ক লিখিলো এটো একচুয়ালি কাৰ্য যে আমি সেই যে থিটা নটৰ পৰা থিটা 1 লৈ ঘূৰালো এইটো লৈ কৰিবলগীয়া কাৰ্য এইটো কৰিবলগীয়া কি কাৰ্য মানে কি ইয়াতে আমি w লিখিম হয় না নাই w মানে কি এইটো ডাইৰেক্ট সেই কি স্থিতি শক্তিত পৰিণত হ'ব তো w টো একচুয়ালি কাৰ ফাংশন হৈ আছে থিটা যে থিটা যেনেকৈ চেঞ্জ হ'ব কাৰ্যটো তোমাৰ কি এনেকৈ চেঞ্জ হ'ব যে থিটা বেছি যদি ঘূৰাব লাগে মই বেছি কাৰ্য কৰিব লাগিব আৰু এইটোৱে কিহত পৰিণত হ'ব ইউ হয় নে নাই তো ইয়াতে আমি কি লিখিম টাও নহয় ইয়াতে অলপ মিষ্টেক হৈ গৈছে ইয়াতে কি কৰোঁ ভাই ৰাতিপুৱা ওলাই যাব লাগে ৰাতি আহিব লাগে ভিডিঅ' বনাব লাগে ইউ থিটা বা ইউ ধৰি লোৱা যে প্ৰথমত ইউ ধৰিম যেতিয়া ফাংশন ল'ম তেতিয়া আমি থিটা 1 টো চেঞ্জ কৰি দিম তো ইয়াতে আমি কি ল'ম যে ইউ এটো পটেনশিয়াল এনার্জি এটো কি ল'ম যে পি ই cos 90 ডিগ্রি মাইনাস থিটা 1 সো देयरफॉर ইউ যেতিয়া আমাৰ কি পটেনশিয়াল থিটাৰ ফাংশন এটো কি হৈ যাব মাইনাস কাৰণ এটো কি হৈ যাব cos 90 হৈ যায় 0 তো মাইনাস তো আগত পি ই cos থিটা আৰু ইয়াক আমি লিখিব পাৰো যে মাইনাস পি ডট ই ভেক্টর কি লিখিব পাৰো মাইনাস পি ডট ই ভেক্টর তো এইটো আহি গল কি আমাৰ স্থিতি শক্তি কাৰ এই বৈদ্যুতিক দ্বিমেৰুটোৰ স্থিতি শক্তি এতিয়া চোৱা আমি যে ইয়াতে cos থিটা নট টু পাই বাই 2 ধৰিছো এটো কিয় ধৰিছো কাৰণ ইনিশিয়াল যেটো আমাৰ পজিশন তাতে আমাৰ স্থিতি শক্তিটো কি হ'ব লাগে যে নাইকিয়া হ'ব লাগে 0 হ'ব লাগে তেতিয়াহ'লে তাৰ পৰা আমি কি ধুনীয়াকে কাৰণ অসীমত যেতিয়া আমি 0 ধৰিছিলো অসীমৰ পৰা কোনো এটা বস্তু মই টানি আনিছিলো না পটেনশিয়াল 0 ৰ পৰা মই টানি আনিছিলো তো ঠিক তেনেদৰে মই এইটো ধৰিম এতিয়া মোক কোৱা যে ইনিশিয়ালি যদি 90 ডিগ্ৰী তাৰ মানে বৈদ্যুতিক ক্ষেত্ৰৰ লগত ইয়াত 90 ডিগ্ৰী কোণ কৰিব লাগিব ইয়াতে প্লাস কিউ ইয়াতে মাইনাস কিউ হয় না নাই এতিয়া এইটো কিয় 90 ডিগ্ৰী ললো হেতু আমি চাম কিয় 90 ডিগ্ৰী ললো হেতু আমি চাম তো কেনেকৈ চাম চোৱা ইয়াতে আমি নোট কৰিব পাৰো কেনেকুৱা নোট কৰিব পাৰো চোৱা যে তোমালোকৰ বৈদ্যুতিক ক্ষেত্ৰটো কেনেকুৱা আছিল যে বোলে এনেকুৱা আছিল হয়নে এনেকুৱা আছিল এনেকুৱা সুষম বৈদ্যুতিক ক্ষেত্ৰ আছিল তো মই কি কৰিলো ইয়াতে যিকোনো দুটা পয়েন্ট ধৰি ললো আৰবিট্ৰাৰি পয়েন্ট দুটা ধৰি ললো এটাৰ অৱস্থান ভেক্টৰ তোমাৰ r1 আৰু এটাৰ অৱস্থান ভেক্টৰ তোমাৰ কি r2 এটাৰ অৱস্থান ভেক্টৰ r1 আৰু এটাৰ অৱস্থান ভেক্টৰ r2 এতিয়া আমি কি কৰিব লাগে যেটো দ্বিমেৰু আছে যেটো বৈদ্যুতিক দ্বিমেৰু আছে সেই দ্বিমেৰুটোক আমি কি কৰিব লাগে ইয়াতে আনিব লাগে অলৰেডি আমি স্থিতি শক্তিৰ বিষয়ে পঢ়িছো যে যেতিয়া আমি বাহ্যিক ক্ষেত্ৰ এটাত দ্বিমেৰু এটা আনিম বাহ্যিক ক্ষেত্ৰ এটা যেতিয়া দ্বিমেৰু এটা আনিম তো আমি কি কৰিব লাগে প্ৰথমে সেই যেটো বাহ্যিক ক্ষেত্ৰ তাৰ কাৰণেও আমি কি কৰিব তাৰ এগেইনষ্টত কাৰ্য কৰিব লাগিব তো ইয়াতে অলৰেডি বাহ্যিক ক্ষেত্ৰ আছে তো মনত কৰা
ইয়াৰে যিকোনো বিন্দু ধৰা R1ত যেতিয়া তুমি এগেইনষ্ট পইণ্টত তুমি এটা আধান আনিবা, কাৰণ আমি কি আনিব লাগিব, এটা প্লাছ কিউ আধান আৰু এটা মাইনাছ কিউ আধান, মানে এই বৈদ্যুতিক দ্বিমেৰুটো গঠন কৰিব লাগিব। এই বৈদ্যুতিক দ্বিমেৰুটো মই গঠন কৰিম। তো গঠন কৰিবলৈ প্ৰথমতে মই কি কৰিলোঁ, যে প্লাছ কিউ আধানটো আনিলোঁ ক'ত, যে R1ত, আৰু মাইনাছ কিউ আধানটো ক'ত আনিলোঁ, R2ত। তো ইয়াতে আনিবলৈ প্লাছ কিউ আধানটো R1 ক্ষেত্ৰত আনিবলৈ, R1 পইণ্টত আনিবলৈ মনত কৰা যে এই পইণ্টত যেতিয়া মই আনিম তেতিয়া মোৰ যিটো কাৰ্য, সেই কাৰ্যটো কিমান হ'ব, যে W1 সেই কিউ আধান যিটো তোমাৰ আনিবা প্লাছ কিউ ইনটু এই বিন্দুৰ কি বিভৱ, হয়নে নাই? এইখিনি হ'ব, কাৰণ এই বিন্দুৰ বিভৱ কিমান হ'ব, V = W/Q। বুজি পাইছা না নাই? V = W/Q হয়, আৰু কিউ আধানটো কোনটো, যিটো আধান মই লৈ আহোঁ। তো V = W/Q, তো W1 = Q ইনটু VR1 ভেক্টৰ। নেক্সট এতিয়া চোৱা, সেকেন্ড যিটো পইণ্ট আছে, ধৰা তুমি প্ৰথমত ইয়াতে আনিছা, সেকেন্ড তুমি ইয়াতে আনিবা, সেকেন্ড যিটো মানে তোমাৰ কি দ্বিমেৰুৰ কি আছে, আধান আছে, যিটো নেগেটিভ আধান। এতিয়া নেগেটিভ আধানৰ ইয়াৰ অৱস্থান ভেক্টৰ কিমান, বোলে R2। তো এই নেগেটিভ আধানটো আনিবলৈ তোমাৰ দুটা কাৰ্য কৰিব লাগিব, এটা এক্সটাৰ্নেল যিটো ফিল্ড, বাহ্যিক যিটো ক্ষেত্ৰ আছে এইটোৰ এগেইনষ্টত, আৰু এটা কি, যিটো তোমাৰ Q1ৰ কাৰণে সেই বিন্দুটোত বিভৱ হৈ আছে বা ক্ষেত্ৰ হৈ আছে সেইটোৰ এগেইনষ্টত। তো Q1ৰ কাৰণে এইটো বিন্দুত বিভৱ এটা সৃষ্টি হ'ব, তাৰে পৰা আমি কাৰ্য ওলাব পাৰিম। আৰু এটা কাৰ্য কেনেকুৱা, যে এই মানে বৈদ্যুতিক ক্ষেত্ৰৰ বিপৰীতে। তো W2 যেতিয়া আমি ওলাম, W2 কেনেকুৱা, যে এই বাহ্যিক ক্ষেত্ৰৰ বিপৰীতে যিটো কাৰ্য সেইটো কেনেকুৱা হ'ব, যে এই বিন্দুলৈ আনিবলৈ লগা কাৰ্য আমি জানো যে এই বিন্দুত বিভৱ কিমান হ'ব, VR2 = W/Q2। তো ইয়াৰ পৰা W কি হৈ যাব, Q2 ইনটু VR2। তো আমি কি লিখিব পাৰোঁ W2, যে Q2 ইনটু VR2 লিখিব পাৰোঁ, কাৰণ এই বিন্দুত বিভৱ কিমান, VR2 আছে। এইটো কাৰ্য কাৰ কাৰণে, যে বাহ্যিক ক্ষেত্ৰৰ কাৰণে। কাৰ কাৰণে, যে বাহ্যিক ক্ষেত্ৰৰ কাৰণে। বুজি পাইছানে? নেক্সট আমি কি ওলাব লাগিব, এই Q1ৰ কাৰণেও তো কি হৈ আছে, তাতে বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হৈছে। তো ইয়াৰ কাৰণেও তো মই কি কৰিব লাগিব, কাৰ্য এটা কৰিব লাগিব নে নাই? তো ইয়াৰ কাৰণে এই বিন্দুত বিভৱ কিমান হ'ব, যে তোমাৰ VR2 Q1ৰ কাৰণে এইটো হৈ যাব, যে Q1 লিখিছোঁ মই, হয় না? ইয়াতে তোমাৰ মাইনাছ কিউ আহিব, সৰি ইয়াতে Q2 নাহে, ইয়াতে আহিব মাইনাছ কিউ, কাৰণ মই মাইনাছ কি নেগেটিভ আধান এটা লৈ আহি আছোঁ। তো ইয়াতে কি আহিব, মাইনাছ কিউ ইনটু VR2। তো ইয়াতে কি আহিব, যে K ইনটু মাইনাছ কিউ ডিভাইডেড বাই R, তোমাৰ ধৰা এইটো কি আহি গ'ল, R12 আহি গ'ল। এতিয়া R12 মানে কি, এই দ্বিমেৰুটোৰ কি দিশ, ইয়াৰে পৰা ইয়াৰে যিটো দিশ আছে সেইটো, এইটোক আমি কি লিখিব পাৰোঁ, যে মাইনাছ KQ/2A। আমি কি লিখিব পাৰোঁ, যে মাইনাছ KQ/2A। তেতিয়াহ'লে মোক কোৱা, এই বিন্দুটোত আনিবলৈ মোৰ দুটা কাৰ্য আছিল, আৰু সেই দুটা কাৰ্যক যেতিয়া আমি এড কৰিম, তেতিয়া কেনেকৈ আমি লিখিম, যে এই কাৰ্যত তোমাৰ চোৱা এনেকুৱা এটা হ'ব, যে মাইনাছ কিউ ইনটু VR2 ভেক্টৰ মাইনাছ কি হ'ব, যে এই যে যিখিনি বিভৱ আছিল ইয়াৰ এগেইনষ্টত এইখিনিওতো আহিব না, কাৰণ এটা আহিব তোমাৰ প্লাছ কিউ, মানে ইয়াতে তোমাৰ ধৰা যেতিয়া মই কাৰ্য মানে বিভৱ ওলাওঁ, যে VR2 মই যেতিয়া ইয়াতে ওলাম, সেইটো কি হৈ যায়, যে W/Q, যিটো আধান মই আনি আছোঁ, মই নেগেটিভ আধান আনি আছোঁ, নেগেটিভ আধান ইনটু VR2। এই ইয়াতে এতিয়া বিভৱ Q1ৰ কাৰণে কিমান আছে, মাইনাছ KQ/2A। তো মই মাল্টিপ্লাই কৰিম, তো Q আৰু Q মাল্টিপ্লাই হ'লে কিমান হৈ যাব, Q² ডিভাইডেড বাই তোমাৰ কি হৈ যাব 2A, কাৰণ দুটা প্লাছ কৰিব লাগিছিল, যিহেতু দুটা মাইনাছ আছে, তো মাইনাছ এটা মাইনাছ প্লাছ এইটোৰ লগতে হৈ যাব মাইনাছ। তো এইখিনি কাৰ্য মোৰ কি আহিব, যে W2 ফাইনেল যিটো আছে, এইটো ডেছ ধৰা, এইটো ডাবল ডেছ, এইটো ডেছ ধৰি লোৱা। তো W2 কিমান আহি আছে, মাইনাছ কিউ VR2 মাইনাছ
কে কিউ স্কুৱেৰ বাই 2a আৰু তোমাৰ w1 কিমান আছিল যে w1 ওলাইছিলোঁ আমি কিউ ভি আৰ 1 তো টোটেল কাৰ্য কিমান হৈ আছে সো দেয়াৰ ফৰ মুঠ কাৰ্য কিমান হ'ব এইটোক ধৰা ইউ ড্যাশ থিটা বুলি ধৰি ল'লোঁ তো এটাতো আহিল কিউ ভি আৰ 1 মাইনাছ কিউ ভি আৰ 2 ভেক্টৰ মাইনাছ কে কিউ স্কুৱেৰ বাই 2a ইয়াতে আমি কি কমন ল'ব পাৰোঁ যে কিউ কমন ল'ব পাৰোঁ ইয়াতে কি আহিল ভি আৰ 1 মাইনাছ ভি আৰ 2 মাইনাছ কে কিউ স্কুৱেৰ বাই 2a একদম ইজি ঠিক আছে এতিয়া চোৱা এই যেটো ডিফাৰেন্স ভি আৰ 1 মাইনাছ ভি আৰ 2 ইয়াৰ ভ্যালু আমি ক'ৰ পৰা ল'ব পাৰোঁ যে আমি কি জানো যে ই ইজ ইকুৱেল টু মাইনাছ ডি ভি বাই ডি আৰ তো ইয়াৰ পৰা আমি কি চাব পাৰোঁ যে ডি ভি ইজ ইকুৱেল টু ই ইনটু ডি আৰ নেগেটিভ অফ ই ইনটু ডি আৰ হয়নে নাই এইটোৱে লিখিব পাৰোঁ নে নাই তো এইটো যদি লিখিব পাৰোঁ তেতিয়া ডি আৰ এই দূৰত্বটো কোনটো হ'ব চোৱা যে ইয়াৰ যেতিয়া আমি এই কম্পোনেণ্টটো ল'ম কাৰণ এতিয়া যেতিয়া মোৰ এই দ্বিমেৰুটো বৈদ্যুতিক ক্ষেত্ৰত আহি গ'ল আমি যেতিয়া এইটো কনষ্ট্ৰাক্ট কৰিলোঁ যে দ্বিমেৰুটো মই বৈদ্যুতিক ক্ষেত্ৰত আনিছোঁ এতিয়া মই ইয়াৰ কাৰণে একক ধনাত্মক আধান এটা আনিবলৈ যেটো কৰিবলগীয়া কাৰ্য সেই কাৰ্যটো কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজৰ বিভৱ ভেদৰ সমান হ'ব হয় না নাই তো সেই কাৰণে আমি কি কৰিব লাগিব এই ভ্যালুটো ল'ব লাগিব যে ভি আৰ 1 আৰু ভি আৰ 2 ৰ মাজৰ বিভৱ ভেদৰ পাৰ্থক্য আৰু হেতু কি আহিব যে মাইনাছ ই ইনটু ডি আৰ এটা কম্পোনেন্ট কোনটো ল'ম আমি যে কম্পোনেন্ট ল'ম এইটো যদি 2a আছিল এইটো কোনসা কম্পোনেন্ট আছিল 2a cos থিটা তো বলৰ দিশত কোনটো আছে 2a cos থিটা আছে না নাই তো এই কম্পোনেন্টটো ল'ম আমি এইটো ল'ব নালাগে আমি এইটো ল'ম 2a cos থিটা তো আমি কি লগাই ল'ম ইয়াতে চোৱা 4 নম্বৰত আহা তো আমি কি লগাম যে therefore u dash theta is equal to q এটো মাইনাসটো মই আগত লৈ আহিলোঁ মাইনাছ q ইনটু e ইনটু 2a cos থিটা কি ল'লোঁ cos থিটা আৰু মাইনাছ কে কিউ স্কুৱেৰ বাই 2a তো ইয়াতে চোৱা মোৰ কথা 2a ইনটু কিউ ফাৰ্ষ্ট চেপ্টাৰ ইয়াদ কৰা ফাৰ্ষ্ট চেপ্টাৰ কি আছিল বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক ইয়াক আমি কি লিখিব পাৰোঁ পি লিখিব পাৰোঁ নে নাই ইয়াতে পি ই কস কিবা এটা আহি আছে নে নাই পি ই কস থিটা মাইনাছ কে কিউ স্কুৱেৰ বাই 2a এতিয়া চোৱা ইয়াতে বহুত ইণ্টাৰেষ্টিং এটা কথা আছে কি যে যিকোনো চিষ্টেম এটাৰ কাৰণে বৈদ্যুতিক দ্বিমেৰু এটা চিষ্টেম হয় তো এই চিষ্টেমটোৰ কাৰণে কি হৈ আছে কে কিউ স্কুৱেৰ বাই 2a যেটো আছে এই গোটেইখিনি কি কনষ্টেণ্ট আৰু যেতিয়া আমি স্থিতি শক্তি ওলাও তেতিয়া এই ধ্ৰুৱকটোৰ আমাৰ কোনো এটা সিগনিফিকেন্স নাথাকে যে বহুত কিবা এটা চেঞ্জ কৰিব তেনেকুৱা নহয় কাৰণ সদায় এইটোৱেই চেঞ্জ হৈ থাকিব ঠিক আছে যেহেতু এইটো এটা ধ্ৰুৱক হ'ব সেই কাৰণে আমি ইয়াক কি কৰিব পাৰোঁ এৰি দিব পাৰোঁ নেগলেক্ট কৰি দিব পাৰোঁ যদি এইটোক নেগলেক্ট কৰি দিওঁ তেতিয়াহ'লে মোক কোৱা ইউ ড্যাশ থিটা কি হৈ যাব যে মাইনাছ পি ই কস থিটা আৰু কি হৈ যাব মাইনাছ পি ডট ই সেম আহিল নে নাই সেই যে আমাৰ বৈদ্যুতিক দ্বিমেৰুৰ যেতিয়া আমি স্থিতি শক্তি ওলাইছিলোঁ সেম আহিলে নে নাই আৰু সেই কাৰণে আমি কি কৰোঁ যেতিয়া মানে বৈদ্যুতিক দ্বিমেৰু এটা গঠন কৰোঁ তাৰ ইনিশিয়েল যেটো এংগল থিটা নট হেতু আমি কি লওঁ পাই বাই 2 লওঁ দ্যাট ইজ 90 ডিগ্ৰী এতিয়া চোৱা যে ক্ষেত্ৰৰ দিশত যেতিয়া তোমাৰ কি হ'ব বৈদ্যুতিক দ্বিমেৰুটো থাকিব ধৰা ইয়াতে প্লাস ইয়াতে মাইনাস আছে তো এটা বল এনেকুৱা মুঠ লব্ধ বল ইয়াতে 0 এটা ধুনীয়াকৈ কি হ'ব দ্বিমেৰুটো বঢ়িয়াকৈ শুই থাকিব কোনো প্ৰব্লেম নাই ইয়াক কোৱা হয় স্থিৰ সাম্য অৱস্থা কি অৱস্থা স্থিৰ সাম্য অৱস্থা আৰু এইটো কেতিয়া হয় যেতিয়া থিটা ইজ ইকুৱেল টু তোমাৰ কি 0 ডিগ্ৰী এতিয়া মই কি কৰিলোঁ ইয়াক টানি ঘূৰাই কেনে এনেকুৱাকৈ থৈ দিলোঁ এনেকুৱাকৈ থাকিব কিন্তু এইটো অস্থিৰ তাক যদি অলপ টাচ কৰি দিয়া অলপ যদি উংলি কৰি দিয়া হি কি হৈ যাব পটককৈ ঘূৰি যাব এনেকুৱাকৈ আছে ঠককৈ ঘূৰি যাব এনেকুৱাকৈ ৰোটেট হৈ যাব সেইটো কোৱা হয় অস্থিৰ অৱস্থা সুস্থিৰ নহয় এইটো অস্থিৰ বা এনেকুৱা অস্থিৰ সাম্য অৱস্থাও ক'ব পাৰি অসমীয়া যদি বেলেগ ৱৰ্ড কয় তোমালোকে কমেণ্ট কৰিবা
তোমালোকে জানাই মই আগতে ডিসক্লেমাৰ দি দিছোঁ ৱৰ্ডছবিলাক মিলিব নাপাৰিবও পাৰে হয় না নাই তো অস্থিৰ সাম্য অৱস্থা আৰু এইটো কেতিয়া হ'ব যে যেতিয়া থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী কি হ'ব যেতিয়া থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী হ'ব থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী এতিয়া চোৱা ইয়াতে প্লাছ ইয়াতে মাইনাছ ইয়াৰে ক্ষেত্ৰত যেটো কাৰ্য সেইটো তোমাৰ কি হ'ব সেই কাৰ্যৰ দিক ধৰা তোমাৰ যেহেতু মই ইয়াৰে পৰা এইটো সাইডত কৰবা আনিম ইয়াৰে ক্ষেত্ৰত নেগেটিভৰ ক্ষেত্ৰত কি হ'ব কাৰ্য ইকুৱেল আৰু অপোজিট হ'ব হয় না নাই মানে ইয়াৰ যেটো বল আছে এইটো দিশত ইয়াৰ বল আছে এইটো দিশত তো দুটা যেহেতু 0 তো কাৰ্য কি হৈ যাব 0 মানে ইকুৱেল আৰু অপোজিট হ'ব যাৰ কাৰণে তুমি যদি বৈদ্যুতিক দ্বিমেৰু এটা সিধাকে এনেকে আনা তোমার কোনো কার্য কৰিব লগা নহয় মানে থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী যেটো অৱস্থা আছে এইটো কোৱা হয় তোমাৰ কি 0 শূন্য শক্তিৰ অৱস্থা কি শূন্য স্থিতি শক্তিৰ অৱস্থা বুলি কোৱা হয় অৱস্থা বোলা হয় বুজি পাইছানে যে দ্বিমেৰু এটা আমি কি কৰিব পাৰো প্ৰথমত আমি জানো যে ইউ কিমান ওলাইছে -p cos থিটা তাৰে পৰা আমি কি চালো যে থিটা নটক যেতিয়া ইনিশিয়ালি আমি ইয়াৰ কথা কওঁ আমি π/2 লওঁ যে 90 ডিগ্ৰীত 90 ডিগ্ৰীত কিয় লওঁ কাৰণ সেই অৱস্থাত ইয়াৰ মাজত কোনো ধৰণৰ স্থিতি শক্তি নাথাকে পটেনশিয়াল এনাৰ্জি নাথাকে যাৰ কাৰণে কি ইয়াৰ ওপৰত কৰিবলগীয়া কাৰ্য কি হয় একদম 0 তো সেই কাৰণে তাৰ পিছত আমি কি কৰো ইয়াক যদি আমি কিবা এংগেলৰে ঘূৰাও এনেকুৱাকৈ ঘূৰাও তো ইয়াৰ মাজত কি হৈ যায় স্থিতি শক্তি আহি যায় তো আমি যদি এনেকুৱাকৈ ঘূৰাই ৰাখো 0 ডিগ্ৰীত তেতিয়া স্থিৰ সাম্য অৱস্থা উল্টাকে ঘূৰালো অস্থিৰ হৈ যাব আৰু 90 ডিগ্ৰীত তো ইয়াৰ কি শূন্য যেটো শক্তি আছে স্থিতি শক্তি এইটো আহি যাব তো আই হোপ তোমালোকে এই পাৰ্টটো বঢ়িয়াকে বুজি পাইছা যদিও বুজি পোৱা নাই তোমালোকে কমেন্ট আছে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু নেক্সট ক্লাস আমি কৰিম ইয়াৰ যেটো নেক্সট পাৰ্ট আছে এটো আৰু বহুত ইন্টাৰেষ্টিং হয় হেডুত আমি এক্সপেৰিমেন্ট কৰিও দেখাম ঠিক আছে বহুত ধুনীয়া চেপ্টাৰ হয় আৰু বেছি দিন নালাগে আৰু 4-5টা আই থিংক ক্লাছত আমি ৰেপ আপ কৰিম এই চেপ্টাৰছটো जो ইনক্লুডিং এক্সাৰসাইজৰ নিউমেৰিকেলছখিনি বহুত ধুনীয়া ধুনীয়া নিউমেৰিকেলছ আছে আৰু তোমালোকে কন্টিনিউয়াস চাই আছা সাগে যেহেতু চাই আছা তেতিয়াহ'লে কন্টিনিউ কৰিবা ক্লাছবোৰ মিছ নকৰিবা তোমালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা মোস্টলি মই সদায় কৈয়ে থাকোঁ যিবিলাক তোমালোকৰ ফ্ৰেণ্ড আছে হয়তো প্ৰাইভেট মেণ্টৰশ্বিপ মানে এফৰ্ড কৰিব নোৱাৰে তো সিহঁতৰ কাৰণে হয়তো অলপ হ'লেও হেল্পফুল হ'ব এই ভিডিঅ'ছবোৰ তো কাইণ্ডলি শ্বেয়াৰ কৰিবা চ' থেংক ইউ ভেৰি মাছ নেক্সট ভিডিঅ'লৈ